টাইমটো কিলোমিটাৰো দৌৰিব লাগে, ফিজিকেল এক্টিভিটি মানে চবেই দেখিব লাগে, বেছি লং ৰানিঙো কৰিব লাগে আৰু টাইমিংটো চাব লাগে। এইটো অলপ নিজে কষ্ট কৰিব লাগে আৰু অলপ লং ৰানিং কৰিব লাগে, যেতিয়া 1.6 কিলোমিটাৰ হয় তাতকৈ প্ৰেক্টিচ কৰিব টাইমত তাতকৈ অলপ বেছিকৈ প্ৰেক্টিচ কৰিব লাগে, বেছি আৰু ধৰ 3 কিলোমিটাৰ বা 5 কিলোমিটাৰ এনেকৈ ৰানিং কৰিব লাগে, তাতে গৈ মানে ইম্প্ৰুভটো হয়, ৰানিঙৰ ইম্প্ৰুভটো হ'ব। আৰু মাজতে মানে চেক কৰিব লাগে যে 1.6 কিলোমিটাৰ টাইমিংটো কিমান আহিছে। আমি আজি উপস্থিত হৈছো খৈয়াজানী গাঁৱলৈ, আৰু এইটো হয় আমাৰ কাটিগুৰা বিধানসভা সমষ্টিৰ মাজতে হয়। আৰু আপোনালোকে মোৰ লগতে দেখা পাইছে মোৰ ভাইটি কমল তামুলী। আজিৰ যুৱ প্ৰজন্মৰ এটা সফলতাৰ উদাহৰণ কমল তামুলী। ৰিচেন্টলি যিটো লিষ্ট আউট হৈছে, পাছ আউট লিষ্ট, ইণ্ডিয়ান আৰ্মি সেই লিষ্টত তাৰ নামটো আহিলে। জেচমিন সি পাছ কৰিলে ইণ্ডিয়ান আৰ্মিত, আৰু আজি তাৰ লগত আমি কথা পাতিম। এটা সফলতাৰ পিছত আগত নিশ্চয় এটা কাহিনী থাকে, ঘাত প্ৰতিঘাত বহুতো কথা থাকে। আৰু আজি যোন আমাৰ প্ৰজন্ম আছে ভৱিষ্যত, এই প্ৰজন্মক আমি এটা মেছেজ দিব চাওঁ যে কেনেকে কি কৰিব পাৰে, আৰু এটা সফলতাৰ কাহিনী আমি সকলোৰ আগত ধৰিব বিচাৰো, এটা ইনস্পিৰেশ্যন দিবলৈ। যেনে আমাৰ ভৱিষ্যত প্ৰজন্ম এটা মানে এজনক দেখা আন এজন যাতে আমাৰ গঢ়ি উঠিব পাৰে, সেই লক্ষ্য লৈ আমি আজি ভাইটিৰ কাষত থিয় হৈছো। আৰু মই ভাইটিৰ পৰা জানিম কেনেকে একচুৱেলি কি কৰিব লাগে। যদি আমাৰ এই সমাজখন যদি আমি এনেকুৱা যদি মাতৃসেৱাৰ আগত যদি বঢ়াই দিব চাওঁ, বিচাৰে মানুহ যদি আমাৰ প্ৰজন্মই কেনেকে কৰিব লাগে, সেই বস্তুটো আমি আপোনাৰ মাজত দেখুৱাৰ প্ৰচেষ্টা কৰিম বা জনাৰ প্ৰচেষ্টা কৰিম। আপোনালোকে নিশ্চয় আমাৰ লগত থাকিব আৰু আমাক ছাপোৰ্ট দিয়ক। আৰু আমি গৈ আছো আমাৰ ভাইটিক ৱেলকাম জনাবলৈ বাটান ডিজিটেললৈ। তোমাক স্বাগতম। যিহেতু পাছ কৰিলা, আৰু আজিৰ দিনত তোমাৰ মানে ফিলিংছটো কি আৰু অনুভূতিটো কেনেকে লাগিলে আৰু পাছ কৰি কিনে? ভালে লাগিছে, মানে ইমান দিনৰ কষ্টটো আজি সফলতা পাইছো বুলি ভালে লাগিছে। আৰু তুমি যিটো পাছ কৰিলা, ইণ্ডিয়ান আৰ্মিৰ মানে এক্সামটো কেতিয়া বা ৰিক্ৰুটমেণ্ট কেতিয়া হৈছিলে? এটা অনলাইন এপ্লাই কৰিব লাগে প্ৰথমে। অনলাইন এপ্লাই কৰিলো, কৰাৰ পাছত এপ্ৰিল মাহতে 2024ত ৰিটাৰ্ণ এক্সাম হয় প্ৰথমে। তাতে মই ৰিটাৰ্ণ এক্সাম দিলো, তাৰপিছত কেইমাহমান পাছত ৰিটাৰ্ণ এক্সাম ৰিজাল্ট আহিলে, তাতে মই পাছ কৰিলো। আৰু ৰিক্ৰুটমেণ্ট ৰেলীৰ কাৰণে ফিজিকেল যিটো হয়, ফিজিকেলৰ কাৰণে মাতিলে ফেব্ৰুৱাৰীত। তাতে ফেব্ৰুৱাৰীত ফিজিকেল পাছ কৰিলো, মেডিকেল পাছ কৰিছো, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে। তাৰপিছতে চব পাছ কৰাৰ পাছতে ৰিজাল্টটো আহিলে, ৰিজাল্টটো ফাইনেল চিলেকশ্যন হ'ল। তো তোমাৰ মানে স্কুলিংটো বা পঢ়া শুনা ক'ৰ পৰা কি কৰিলে অলপ জানিব বিচাৰো। স্কুল মই ডিব্ৰুগড় হাই স্কুলতে মেট্ৰিক পাছ কৰিছো, আৰু কালাইন হাই ছেকেণ্ডাৰী স্কুলত মই 12 পাছ কৰিছো। তাৰপাছতে এনচি কলেজ বদুপুৰত মই এডমিশ্যন লৈছো। তাৰ পৰা তাতে তুমি চাইন্সত আছিলে না আৰ্টছত আছিলে? আছো। তো মানে এই যে তুমি যিটো মানে তোমাৰ যিটো ইণ্ডিয়ান আৰ্মিত জইন যিটো আপুনি কৰিলে পোৱা যায়, ঠিক আছে, যিহেতু তুমি পাছত কৰিলে আৰু হবই। আচ্ছা, তোমাৰ এই ইনস্পিৰেশ্যনটো ক'ৰ পৰা পালে তুমি আমি ইণ্ডিয়ান আৰ্মিত যাব পাৰে, বা তোমাৰ এইমটো কি আছিলে লাইফত? মানে আগতে যেতিয়া তোমাৰ স্কুলিং বা তুমি কলেজ লাইফত, এতিয়া তোমাৰ কি এইম আছিলে যে আমি এইটো মানে ফিউচাৰ কৰিম বা জইন কৰিম, এনেকুৱা কিবা আছিলে?
হয়, মই সৰুৰ পৰাই মানে দেউতা খুৰাহঁতক দেখি দেখি অলপ মানে ইনস্পিৰেশ্যন লৈছো। তাহাঁতিও আগতে মানে ইণ্ডিয়ান আৰ্মিতে আছিলে, আৰু ময়ো তাহাঁতকে দেখি মানে মোৰো ইচ্ছা গ'ল যে ময়ো এটা ইণ্ডিয়ান আৰ্মিত যাওঁ বুলি। আচ্ছা, মানে তোমাৰ দেউতা মানে গোটেই ফেমিলি তোমাৰ ইণ্ডিয়ান আৰ্মিত আছে? মোৰ ফেমিলি ইণ্ডিয়ান আৰ্মিত হয়। আমাৰ গাঁৱৰ প্ৰায়ে চবেই ইণ্ডিয়ান আৰ্মিতে আছে, বেলেগ ডিফেন্স চেক্টৰতে আছে, পুলিচত আছে। মোৰ নিজৰ দেউতা এক্স আৰ্মি হয়, আৰু মোৰ দাদা এজনো আৰ্মিতে আছে। আচ্ছা, তো মানে এইটো খৈয়াজানি গাঁৱটো হয় ন? গাঁৱটো হয়, হয়। গাঁৱটো খৈয়াজানি হয়। মানে ইয়াত মানে এছামিছ মানে অসমীয়া মানুহ মানে যদি ফেমিলি পোৱা যায় তেনেহ'লে কিমান ফেমিলি হ'ব পাৰে এই গাঁৱটোত? এটলিষ্ট 55 এনেকুৱা আছে ন? তো মানে মানে 55 ৰ মাজত কিমান পাৰ্চেন্টেজ হিচাপত যদি মই যাওঁ, যদি পাৰ্চেন্টেজ হিচাপত যাওঁ, তো মানে কিমান মানুহ হ'ব পাৰে যে ডিফেন্সত আছে? 95-96% মানে ডিফেন্সত আছে। আচ্ছা, তো ইয়াৰ মানে এই তেখেতৰ পৰা দেখি কিনে তোমাৰ এই ইনস্পিৰেশ্যনটো আহিলে যে মই কৰিব লাগে, মানে এইটো মানে ট্ৰেডিশ্যনেলি হৈ গৈছে না? মানে কাকা দেউতাৰ পৰা দেখি কিনে মানে সৰুৰ পৰাই তুমি দেখিছা যে মোৰ ঘৰত মানে ডিফেন্সত আছে, এটা পৰম্পৰা দৰে লাগিলে ন? আৰু এই তোমাৰ মানে ভিতৰত মানে এই মানে কথাটো জাগিলে যে আমিও কিবা ডাঙৰ হৈ কিনে এনেকুৱা কৰিম, এনেকুৱা হয় না? আচ্ছা, হয় অমল, আমি জানিব বিচাৰো যে আমাৰ ফিজিকেল যিটো টেষ্ট থাকে তোমালোকৰ ইণ্ডিয়ান আৰ্মিত, তো এইটো কেনেকে কিমান কি থাকে মানে একচুৱেলি আমি বহুত জানো, ঠিক আছে, তথাপিও তোমাৰ পৰা একজেক্টলি কি আছে না আছে এইটো জানিব বিচাৰো। আৰু তোমাৰ ৰিটেনত কি কি থাকে, বা কি পঢ়িব লাগে, কি পঢ়িলে ভাল হয়, বা তুমি কি পঢ়িছা, বা ফিজিকেলত তুমি যিটো ৰানিং লাগে, তুমি মানে আৰ্লি মৰ্ণিঙত কেইটা বজাত উঠা, বা কি মানে কেনেকে কি কৰিছিলা? হয়, মই প্ৰথমে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলোঁ। ৰিটেন এক্সামত তাতে মেথছ আহে, মেথছ, জেনেৰেল নলেজ, ৰিজনিং টাইপ মেথছবিলাক আহে, আৰু কম্পিউটাৰ ছায়েন্সৰ বিষয়ে বেলেগ কিবা কিবি সোধে। তাতে মানে অলপ পঢ়া শুনা কৰিব লাগে। যিটো জেনেৰেল নলেজ যিটো আছে সেইটো বেছকৈ আহে, মেথছবিলাক আহে। তাৰপৰাও যে ফিজিকেলৰ কাৰণে মই প্ৰেক্টিছ কৰিছিলোঁ ৰাতিপুৱা 4-4:30 বজাতে উঠি মুখ হাত ভৰি ধুই এনেকৈ কাপোৰ কানি পিন্ধি ৰাস্তাত দৌৰিব যাওঁ, ফিল্ডত দৌৰিব যাওঁ। কেতিয়াবা হিল ৱৰ্কআউট কৰিবলৈ হ'লে পাহাৰতো দৌৰিব লাগে। সেইটোৱে। পাহাৰত দৌৰিব লাগে, তুমি পাহাৰ ক'ত পালা? পাহাৰ ইয়াতে আমাৰ ঘৰৰ ওচৰতে যিবিলাক পাহাৰ আছে, বা ইয়াতে মন্দিৰৰ এটা ৰাস্তা আছে, তাতে। মানে তোমাৰ ঘৰৰ পৰা এই ঠাইখিনিৰ পৰা মানে পাহাৰটো কিমান কিমান দূৰত, আৰু কিলোমিটাৰ হিচাপত যদি কিমান হ'ব পাৰে? পাহাৰটো হ'ব 1.5 কিলোমিটাৰ। 1.5 কিলোমিটাৰ গ'লে পাই যাওঁ? 1.5 কিলোমিটাৰ গ'লে পাই যাওঁ। আচ্ছা, মানে এই তোমাৰ এই খৈয়াজানিটো ৰিমট এৰিয়া বুলি ক'ব পাৰে? হয় হয়, অলপ বেকগ্ৰাউণ্ড এৰিয়া হয়। মানে চবেই ইমান ভালকে নাজানে যে ইয়াতে বেকৱাৰ্ড এৰিয়া হয়, ভালকে নাজানে যে ইয়াতে অসমীয়া মানুহ আছে বুলি। আচ্ছা, আৰু ইয়াতে মানে মই অলপ কষ্টটো বেছি হৈ গ'ল, কাৰণ ইয়াতে ফিল্ডবোৰ ইমান নাই। গ্ৰাউণ্ড যিটো হয়, প্ৰেক্টিছ কৰিবৰ কাৰণে ইয়াৰ পৰা 5-6 কিলোমিটাৰমান যাব লাগে, তাৰপাছত গৈ প্ৰেক্টিছটো কৰিব লাগে। মানে এই মানে তুমি যিটো ক'লা যে এই গাঁৱৰ 55% ন এছামিছ ফেমিলি আছে, আৰু 55% এছামিছ ফেমিলি আছে, আৰু তেখেতৰ মাজত 95-6% আমাৰ ডিফেন্সত আছে। তো ইমান মানুহ থকাৰ পিছতো মানে ইয়াত এটা ফিল্ড নাই কিবা এটা মানে ফিজিকেল এক্সাৰচাইজ কৰিবলৈ। তথাপিও দেখা যায় এই ঘাট প্ৰতিঘাতটো মানে সন্মুখীন হৈ কিনেও মানুহবিলাকে ডিফেন্সত মানে কণ্টিনিউৱাছলি কৰি আছে ন, জইন কৰি আছে। এই পৰম্পৰা মানে তুমিও গৈছা। মানে আজিৰ দিনত তুমি তোমাৰ সফলতাটো তুমি ধৰি লোৱা পালা, ঠিক আছে, তুমি যিটো কষ্ট কৰিলা সেইটো তোমাৰ ফলটো তুমি পাই গ'লা। কিন্তু মানে নেক্সট প্ৰজন্মৰ কাৰণে যিটো আমাৰ প্ৰজন্ম আছে বা জেনেৰেশ্যন আছে, ধৰি লওক তোমাৰ সৰু বাইটি ধৰি লওক, ঠিক আছে, তেখেতৰ কাৰণে কিবা এটা ফিল্ডৰ প্ৰয়োজন হয়, তুমি এইটো মানে ক'ব বিচাৰিছা ন? তো এই মৰ্মটো মানে কি ক'ব বিচাৰা, মানে চৰকাৰৰ ওচৰত, গভৰ্ণমেণ্টৰ ওচৰত তোমাৰ কিবা এপিল থাকিব যে আমাৰ ইয়াত এটা ফিল্ড দিলে ভাল হ'ব, বা আমি এটা দিলে আমাৰ এই ভৱিষ্যতখিনি আৰু ভাল হ'ব। আজি হয়তো আমাৰ 95 আছে, হয়তো ভৱিষ্যতে আমাৰ 100% দিব পাৰো এই এক্সামৰ পৰা, এনেকুৱাই ন? আচ্ছা, তো মানে আমি যিটো কথাত আছিলো যে আমাৰ ফিজিকেল আৰু ৰিটেন, ঠিক আছে, তো ৰিটেন মানে কোনটো কিমান মাৰ্কত থাকে? ৰিটেন মানে 50টা কুৱেশ্যনৰ কাৰণে এটা এক্সাম হয়, কম্পিউটাৰ বেছ এক্সাম হয়। তাতে এক্সামত তাৰ পৰা 15 মাৰ্কৰ জিকে আহিব, জেনেৰেল নলেজ। টোটেল হয়, ইয়াত টোটেল কিমান মাৰ্কৰ পৰীক্ষাটো হয়? 100 মাৰ্কৰ হয়। 100 মাৰ্কৰ হয় ন? তাৰ মাজত সাবজেক্ট কি থাকে? তাৰ মাজত জেনেৰেল নলেজ, মেথছ, জেনেৰেল ছায়েন্স, আৰু কম্পিউটাৰ নলেজ, আৰু ৰিজনিং। আচ্ছা, তো মোটামুটি
মানে ডিভাইডেড থাকে মানে ভাগ ভাগ থাকে ন ভাগ ভাগ আছে মানে মেথছ ক'বলৈ গ'লে খালি মেথছতে মানে বেলেগ তাৰ মাজত মানে কোন সাবজেক্টত মানে মেইন ফোকাস থাকে মেইন ফোকাছ তো মেথছ আৰু জেনেৰেল নলেজ মেথছ আৰু জেনেৰেল নলেজ এনেতো আমাৰ General যিমান যিমান মানে গভৰ্ণমেণ্টৰ যিমান এক্সাম হয় যিটো এন্ট্ৰান্স মানে যিটো কম্পিটিটিভ এক্সাম হয় 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 এইটো মানে সেম থাকে ন ডিফেন্সৰ কাৰণে বেলেগ অলপ থাকে এইটো ছেমে থাকে মানে ডিফেন্সৰ কাৰণে অলপ জেনেৰেল নলেজত কিছুমান ভাৰতীয় সেনাৰে কিছুমান প্ৰশ্ন সুধিও তাতে পোৱা যায় আৰু আচ্ছা আচ্ছা তো মানে মেথছ আৰু জেনেৰেল নলেজটো মেইন হয় ন মেইন মানে হয়, কৰিব লাগিব যোন যোন মানে যদি চাই মানে এইবিলাক চাই যদি আপোনাৰ ইণ্ডিয়ান আৰ্মিত জইন কৰিব ন হয় চাবলগীয়া মানে চবেই মেইন হয় মানে বেছিভাগ কুৱেশ্যন মানে এইটোৰ পৰা আহে আৰু আচ্ছা আচ্ছা তো মানে তুমি আৰু হয় তুমি এনচিচি কৰিছিলা নে হয় মই এনচিচি কৰিছো আচ্ছা এনচিচি কৰিছো এনচি কলেজত বদৰপুৰত মানে এই গ্ৰেজুৱেশ্যন লেভেলৰ পৰা ন গ্ৰেজুৱেশ্যন লেভেলৰ পৰা হয় হয় কৰিছো আচ্ছা তো এনচিচি তোমাৰ কি চাৰ্টিফিকেট আছিলে এনচিচি 3 বছৰ মই কৰিছো আচ্ছা এনচিচি চি চাৰ্টিফিকেট চি চি চাৰ্টিফিকেট চাৰ্টিফিকেট পাইছো আচ্ছা চি পালে কি হয় মানে কি ফেচিলিটিজ পাব পাৰে ডিফেন্সত গ'লে যদি চি চাৰ্টিফিকেট কোনোবা থাকে হয় হয় চি চাৰ্টিফিকেট থাকিলে মানে ডিফেন্সৰ ফালেদি এটা এক্সট্ৰা মাৰ্ক দিয়া হয় তাতে আচ্ছা ডিফেন্সতে বা বেলেগ এটা কোড কিছুমান ইণ্টাৰভিউৰ কাৰণে বেলেগ এনচিচি কোটাও ৰখা হয় আচ্ছা স্পেচিয়েল এণ্ট্ৰিবিলাকো হয় এনচিচিৰ পৰা বেলেগ ইণ্ডিয়ান আৰ্মি অফিচাৰ হ'ব পাৰে স্পেচিয়েল এণ্ট্ৰিবিলাক হয় আৰু বেলেগ ছেক্টৰৰ পিনেও মানে যিকোনো এক্সাম বা যিকোনো গভৰ্ণমেণ্ট এক্সামত এনচিচি চাৰ্টিফিকেট থাকিলে এটা ভাল মাৰ্ক পায় আচ্ছা যেহেতু ইণ্ডিয়ান আৰ্মিত যেহেতু তোমাৰ ফেমিলি চবে দেউতা ভাই মানে চব আছে ন তো হয় এই হয় মানে যিটো মই এটা বস্তু জানো যে কি ইণ্ডিয়ান আৰ্মিত ফেমিলিৰ কোনোবা যদি থাকে কিবা এটা কনচেশ্যন থাকে না কি এটা মানে হেল্প পোৱা যায় ফেচিলিটিজ থাকে তোমাৰ কাৰণে এইবিলাক কিবা পাইছিলে না নাই ইমান এটা ফেচিলিটি পোৱা নাই মানে কি বুজাবলৈ আৰু কি সুবিধা হয় যে এইটো কৰিব লাগে বা এনেকে কৰিব লাগে আচ্ছা এনেকে আচ্ছা আচ্ছা থাকিব লাগে বুলি আচ্ছা সেইটোৱে আৰু মানে লাইফষ্টাইলটো অলপ চেঞ্জ লাইফষ্টাইলটো কৰা যায় অলপ ডিচিপ্লিন টাইপ ডিচিপ্লিনটো মেইনটেইন মানে পোৱা যায় হয় হয় তেখেতৰ পৰা মানে লাইক এ ছাজেশ্যন পোৱা যায় যে আৰ্মিত গ'লে বা শিকিবলৈ পোৱা যায় এনেকে আচ্ছা এনেকে আচ্ছা 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 তো মানে আচ্ছা যিটো চি চাৰ্টিফিকেট হয় এইটো 3 ইয়াৰ্ছ হয় 3 years মানে যিটো কি 3 ইয়াৰ্ছ তুমি যিহেতু তুমি গ্ৰেজুৱেশ্যনত জইন কৰিলা হয় এনচিচি আৰু গ্ৰেজুৱেশ্যন তোমাৰ জেনাৰেলি মানে ৰেগুলাৰ হলে আপোনাৰ 3 বছৰ থাকিলে ন আগতে হয়। এতিয়াতো 4 বছৰ হ'ল তো 3 বছৰত কি এনচিচি চি চাৰ্টিফিকেট পোৱা যায় নাই আৰু এক্সট্ৰা টাইম দিব লাগে নাই 3 বছৰে হয় মানে প্ৰথমে তুমি এডমিশ্যন ল'লে ইয়াতে জইন হ'লে এনচিচিত ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ইয়াৰ কৰে তাৰপিছতে ছেকেণ্ড ইয়াৰ হোৱাৰ পাছতে তোমাৰ হেৰি কেম্প হ'ব এনচিচি কেম্প হ'ব শিকিবলৈ পোৱা যাব বেলেগ আৰু বেলেগে পি আই ষ্টাফ আহি বিলাকে আমাৰ আৰ্মিবিলাক আহি ক্লাছ কৰোৱাই শিকায় তাৰপৰা বি এক্সাম হ'ব ছেকেণ্ড ইয়াৰ হোৱাৰ পাছত বি এক্সামটো পাছ কৰাৰ পাছতে তুমি থাৰ্ড ইয়াৰ যাবা থাৰ্ড ইয়াৰতে তোমাৰ চি এক্সামটো হ'ব লাষ্টত আচ্ছা মই বহুতখিনি জানিলো আৰু মই আকৌ এবাৰ জানিব বিচাৰো তোমাৰ পৰা যে ফিজিকেল তুমি যিটো আগতে কৈছা তুমি আৰ্লি মৰ্ণিঙত উঠি দৌৰাইছা ন হয় হয় তো তোমাৰ লগতে কোনো তুমি অকলে যাব লাগিছিলে না তোমাৰ লগতে আৰু গাঁৱলীয়া বা বাই বন্ধু লগত গৈছিলে তেখেতে নাই মই অকলেই যাবলগীয়া পৰিছে কাৰণ কষ্টটো অকলেই কৰিব লাগে বেলেগে ইমান নাথাকে নিজেই কষ্ট কৰিছোঁ মই অলপ তুমি যে আৰ্লি মৰ্ণিঙত তুমি উঠি গলা সোনকালে আৰ্লি মানে তোমাৰ কিবা ভয় ছয় নালাগিলে নেকি নাই এইটো নিজৰে গাঁও হয় বুলি বা গাঁও ভাবিয়ে দৌৰিবলৈ যাওঁ আৰু বেলেগ ইমান দৌৰিব নালাগে মোৰ আচ্ছা তো মানে ডেইলি কিমান আমাৰ দৌৰাব লাগে যে মানে মানে যিটো তোমাৰ ধৰি লওক তোমাৰ এই তোমাৰ সৰু ভাইটি আছে বা আমাৰ হয়। উঠি অহা যিটো প্ৰজন্ম আছে তেখেতৰ কাৰণে কিবা মেছেজ তোমাৰ পৰা থাকিব নে যে এইবিলাকে যদি কোনোবা যদি জইন মানে মোটামুটি নিউ জেনেৰেশ্যন চবেই চায় সকলৰ কাৰণে আৰু এইটো সফলতা নাপায় আৰু ঠিক আছে তো মানে তুমি মানে কেনেকে কি মানে ৰানিংটো এটলিষ্ট আমাৰ এটা দিনত কিমান টাইম দিব লাগে ৰানিঙত কিমান টাইম দৌৰিব লাগে টাইমটো চবৰ তাতে টাইমটো ইমান থাকে তাৰপিছতে মানে যদি ইণ্ডিয়ান আৰ্মি যদি জইন কৰিব বিচাৰে তেন্তে ফিজিকেল এক্টিভিটিটো বহুত বেছি মানে ইম্পৰ্টেণ্ট হয় হয় তাৰ কাৰণে মই নিজৰ যোগে মই ভাবোঁ যে আৰ্লি মৰ্ণিঙতো উঠিবলৈ দৌৰিব লাগিব বা বেলেগৰ টাইমতো দৌৰিব নোৱাৰিব স্কুল যাব লাগে কলেজ যাব লাগে তাৰ কাৰণে আৰ্লি মৰ্ণিং উঠিব লাগে দৌৰিব লাগে বহুত বেছি অলপ কষ্ট কৰিব লাগে আৰু লগতে পঢ়া শুনাটো কৰিব লাগে মোৰ টাইমতো মই ৰাতিপুৱাও দৌৰিছোঁ আৰু আবেলিও দৌৰিছোঁ দুটা টাইম দৌৰিছোঁ মই দুটা টাইম মানে দুটা টাইমত মানে এপ্ৰক্স এটা মানে কিলোমিটাৰ যদি আমি চাওঁ বা টাইম তো মোটামুটি গোটেই দিনত এটা দিনত আমি কিমান টাইম আমাৰ দৌৰাব লাগে দৌৰোঁতে ইমান দৌৰিবলৈ বুলি ইমানটো মানে টাইম দিব নালাগে টাইমটো মেজৰ ফেক্টৰ হয় নে কিলোমিটাৰটো মেজৰ ফেক্টৰ হয় টাইমটো কিলোমিটাৰো দৌৰিব লাগে ফিজিকেল এক্টিভিটি মানে চবেই দেখিব লাগে বেছি আচ্ছা লং ৰানিঙো কৰিব লাগে আৰু টাইমিংটোও চাব লাগে আচ্ছা নহ'লে মানে ইণ্টাৰভিউটোৰ কাৰণে পাছ হোৱাৰ কাৰণে নিজৰ টাইমিংটো অলপ দেখিব লাগে ৰানিং কৰিব লাগে কমল আমি গোটেইখিনি গোটেই মানে
আমি সকলোৱে জানো যে হয়। এটা এটা মানে আৰ্মিত এক্সেক্টলি কিবা আছে 1600 মিটাৰ কিবা দৌৰিব লাগে ন 1600 মিটাৰ 1600 মিটাৰ মিটাৰ কিমান টাইমত দৌৰিব লাগে এইটো দৌৰিব লাগে 5 মিনিটছ 30 ছেকেণ্ডৰ ভিতৰতে সোমাব লাগে এক্সিলেণ্ট কৰা আচ্ছা আৰু এইটো মানে এই যিটো ৰান যিটো আছে এইটো হয়। মানে আমাৰ মানে টাইমৰ ভিতৰত কৰাৰ কাৰণে আমি এইটোত মানে সাকসেস হোৱাৰ কাৰণে আমাৰ কেনেকে কি কৰিব লাগিব মানে এই 1600 মিটাৰৰ মানে হিচাপত আমাৰ দৌৰাব লাগিব না ইয়াৰ বাহিৰতো আমাৰ এক্সট্ৰা দৌৰাব লাগিব এইটো হয় এইটো অলপ নিজে কষ্ট কৰিব লাগে আৰু অলপ লং ৰানিং কৰিব লাগে যেতিয়া 1.6 কিলোমিটাৰ হয় তাতকে প্ৰেক্টিছ কৰিব টাইমত তাতকে অলপ বেছিকে প্ৰেক্টিছ কৰিব লাগে বেছি আৰু ধৰ 3 কিলোমিটাৰ বা 5 কিলোমিটাৰ এনেকে ৰানিং কৰিব লাগে তাতে গৈ মানে ইম্প্ৰুভটো হয় ৰানিঙৰ ইম্প্ৰুভটো হ'ব আৰু মাজতে মানে চেক কৰিব লাগে যে 1.6 কিলোমিটাৰ টাইমিংটো কিমান আহিছে তেনেকে মানে এনেকে যদি কোনোবা ভাবি লোৱা যে আমি 1.6 কিলোমিটাৰ ন 1.6 কিলোমিটাৰ আমাৰ ডেইলি ৰান কৰিম আমি এইটো বাৰীত দেখা পালো যে আমাৰ এই সময়ত আমি সোমাই গৈছো প্ৰেক্টিকেল যেতিয়া আমি ফিল্ডত যাম ৰিক্ৰুটত এই টাইমত আমাৰ কি মানে এইটো কি হ'ব পাৰে এইটো সেই যাব পাৰে না যাব নোৱাৰে যাৱাৰ সম্ভাৱনা থাকেও বা নাথাকিব পাৰে কাৰণ তাতে গৈ মানে ফিল্ডৰ ফিলিংছটো অলপ বেলেগ হৈ থাকে নাৰ্ভাছনেছ থাকে বা কি হ'ব কি নাই এইটো নাজানে তাৰ কাৰণে মানে ইয়াতে মানে অলপ প্ৰেক্টিছ কৰি যাব লাগে ভালকৈ যে টাইমিংটো ইয়াতে আহিব লাগে আৰু লং ৰানিং বেছ কৰি কৰিব লাগে তাতে প্ৰিপাৰেশ্যন ভাল থাকিব লাগে যে তাতে গৈ মানে ভয় কৰিব নালাগে আৰু ভয় কৰিলে মানে টাইমিংটো অলপ বেছি লাগি যাব কাৰণে মানে বিন্দাস থাকিব লাগিব পালে পালো আৰু নহলে নাই আৰু তেনেকুৱা নহয় মানে প্ৰেক্টিছটো এনেকুৱা হ'ব লাগে যে মই পাৰিমেই বুলি আৰু আচ্ছা আচ্ছা ভয় কৰিব নালাগে আৰু তুমি কিবা স্পৰ্টছত তোমাৰ কি বেকগ্ৰাউণ্ড আছে হয় মই স্পৰ্টছ খেলিছো আচ্ছা স্পৰ্টছৰ মানে কিবা কি বেকগ্ৰাউণ্ড মানে নেশ্যনেল ডিষ্ট্ৰিক্ট লেভেল কিবা খেলাইছা নেকি হয় মই ষ্টেট লেভেল খেলিছো প্ৰথমে মই স্কুল লেভেল খেলিছো স্কুলৰ পৰা ক্লাবে বা বেলেগ আমাৰ ডিষ্ট্ৰিক্ট গেম খেলিছো ডিষ্ট্ৰিক্টতে মই ডিষ্ট্ৰিক্ট লেভেলৰ সিলেকশ্যন পাই ষ্টেট লেভেল গেম খেলিছো কি খেলিছিলে এথলেটিক গেম খেলিছো এথলেটিক্সৰ মাজত কি পৰে এথলেটিক্সৰ মাজত মানে 400 মিটাৰ খেলিছো মই আচ্ছা ৰানিংটো হয় ৰানিংটো আৰু সিলভাৰ কিবা মেডেল পাইছো আচ্ছা আৰু কিবা পালে এটা ইভেন্টতে ষ্টেটত হয় আচ্ছা আৰু মানে এনে ফুটবল হয় ফুটবলো খেলিছো ষ্টেট ট্ৰায়েল মই মাৰিছো তাতে সিলেকশ্যন বাৰু নাই পোৱা মানে তাতে এথলেটিকতে মই মানে ছিলো মানে প্ৰচেষ্টা অব্যাহত আছিলে হয় হয় আচ্ছা আৰু মানে ডিফেন্সৰ কাৰণে ফুটবলটো কিমান প্ৰয়োজনীয় হয় যদি কোনোবা চায় আমি বহুতো দেখা পাইছো যে কয় যে ফুটবল খেলিলে ভাল ডিফেন্সৰ কাৰণে দৌৰিবলৈ ভাল ফিজিকেলি ফিট থকা যায় এইটো কিমান কথাটো মানে কিমান প্ৰযোজ্য হয় ডিফেন্সৰ কাৰণে কিমান কামত লাগে এইটো ভালেই মানে ফুটবলটোৰ কাৰণে ফুটবল খেলিলেতো সবসময় দৌৰা দৌৰি হৈ থাকে ৰানিং হৈ থাকে তাৰ কাৰণে এটা বেনিফিট হৈ যায় যে ফিজিকেল ইণ্টাৰভিউ দিবৰ কাৰণে এটা মানে গাটো ফিট থাকে ফিট হোৱাৰ কাৰণে মানে ফিট হ'লে আৰু দৌৰিব পাৰে ভালকে আৰু হয় আমি সকলোৱে জানো সকলোৱে দেখা পাওঁ আজিৰ দিনত ল'ৰাবিলাক ঘৰত বহি কিনে মোবাইল লৈ কিনে লেফট ৰাইট আমি বহুতো গানৰ আৱাজ পাওঁ ঘৰৰ এটা কোণত আমি বাহিৰৰ পৰা হওক ইন ফ্ৰণ্টত হওক আমি বহুত আৱাজ পাওঁ যে গুলি চলি আছে তো সেই গুলিটো আজিকালি ফিল্ডত নহয় আমি দেখা পাওঁ আমি যদি 100 ক'ব গ'লে আমি এইটো 90% দেখা পাওঁ ঘৰত ঠিক আছে আৰু এই 10% আছে এই লিষ্টত আছে আমাৰ অমল থামুলি তেখেতে আজি বাহিৰ হৈ গৈছে মানে দেহৰ সেৱাৰ কাৰণে আৰু যোনবিলাক ল'ৰা ছোৱালী আজিকালি দেখা পাওঁ যে ঘৰত গৈ কিনে ঘৰৰ এটা কোণাৰ মাজত এটা মোবাইল লৈ কিনে পাবজি আৰু কিবা আছে তেখেতে লৈ কিনে বহি থাকে তো আফটাৰ অল এইটো কাৰণে কি হয় তেখেতৰ ফিজিকেল এক্সাৰচাইজটো নোহোৱা হৈ থাকে কিবা ফিজিকেলি তেখেতৰ বেমাৰ চিমাৰো হৈ থাকে মেণ্টেলি ডিষ্ট্ৰেছ হৈ যায় বহুতো আমি ল'ৰা ছোৱালীক দেখা পাওঁ যে কিবা সুইচাইড কৰে কিবা চকুৰ প্ৰব্লেম হয় তো এইবিলাক কৰাটো একেবাৰে ঠিক নহয় আৰু এইবিলাকৰ ক্ষেত্ৰত আমাৰ পৰিয়াল ফেমিলি মানুহবিলাক অলপ সচেতন হ'ব লাগে কিয়নো আজি এইবিলাক দেখা পোৱাৰ পিছত আপোনাৰ এইটো কৰ্তব্য যেন আমাৰ ল'ৰাটোক এইটো কৰিব নালাগে আৰু এটা সময়ৰ প্ৰয়োজন হয় এটা যুৱ প্ৰজন্মৰ ল'ৰাই যদি ঘৰৰ কোণত বহি কিনে মোবাইলত মাৰি দিন ৰাতি একেকাৰ কৰি দিয়ে ফিউচাৰটো আল্টিমেটলি তাৰ ব্ৰাইট নহয় এইটো একদম ব্লেক হ'বই হ'ব এইটো আমি সকলোৱে জানো কিন্তু আমি এজ এ মানে আপোনালোকে ফেমিলিয়াৰ বা পেৰেণ্টছ হওক পৰিয়ালবৰ্গ আপোনালোকে তেখেতৰ এইবিলাক বস্তুৰ পৰা মানা কৰিব লাগে এইবিলাক কৰিব দিব নালাগে আপুনি যথাসাধ্য তেখেতক ফিল্ডত দিয়ক টাইম টু টাইম আৰ্লি মৰ্ণিঙত ফিল্ডত যাওক এক্সাৰচাইজ কৰক তেখেতে মন বুদ্ধি গোটেইখিনি তেখেতে ভাল থাকিব আৰু এই ব্যাপাৰত আমি কথা মানে তাৰ পৰা অলপ আৰু বিষয়ে জানিব বিচাৰো যেন যিটো ইণ্ডিয়াত আমি যিটো মেডিকেল হয়
নিশ্চয় অমল তামুলী এইটো মেডিকেল এক্সামটো পাছ কৰিলে, পাছ কৰাৰ কাৰণে সি আফটাৰ অল তেখেতৰ চব ছাকচেছ হৈ কিনে সি জইন কৰিব গৈছে। তো এই অমল, এই যিটো মানে মেডিকেল যিটো থাকে ইণ্ডিয়ান আৰ্মিত, এই মেডিকেলত কি কি টেষ্ট কৰা হয় বা কেনেকে কি লাইফষ্টাইল থাকিলে তেখেত মানে ভাল হ'ব, ঠিক আছে? কিবা আমি বহুতো সময় দেখা পাইছো যে কিবা দাঁতৰ কিবা প্ৰব্লেম থাকিলে ৰিজেক্ট কৰি দিয়ে, কাণৰ কিবা নখৰ কিবা কিবা প্ৰব্লেম থাকে, বহুতো থাকে, ঠিক আছে? আমি যোৱা নাই, মানে শুনা পাইছো, ঠিক আছে? তো এই ক্ষেত্ৰত মানে কি মেডিকেল বা তোমাৰ ক্ষেত্ৰত কি কি তুমি এনেকুৱা কিবা প্ৰব্লেমত তোমাৰ ফেচ কৰিব লাগিছিলে যে তুমি এইটো কাৰণে তোমাৰ কিবা অলপ মানে প্ৰব্লেম হৈছিলে, বা আমাৰ যিটো প্ৰজন্ম আছে যে যাব ফিউচাৰত তেখেতৰ কাৰণে কি সাজেশন থাকিব যে মেডিকেলত যদি আমি পাছ কৰিব লাগে, আমি এইটো বস্তু কৰিলে আমি মানে ইজিলি পাছ আউট কৰিব পাৰো মেডিকেলৰ পৰা? হয়, মানে ইণ্ডিয়ান আৰ্মি যেতিয়া মই ৰিক্ৰুটমেণ্টটো দিছোঁ, তাতে মানে লাষ্টত যেতিয়া মেডিকেল হৈছিলে, মেডিকেলৰ টাইমতে বহুত আৰ্মি মেডিকেল বহুত এটা টাফ মেডিকেল হয়। তাতে পুৰা ফুল বডি মোৰ চেক আউট হৈছে, আচ্ছা, ফুল বডি পাৰ্টছ চেক হৈছে, মোৰ দাঁত চেক হৈছে, কাণ, চকু, হাত, ভৰি, বডি এভৰি পাৰ্ট। তাৰপিছত মানে বেছিভাগ টেষ্ট কৰিছে যে চকুৰে মোৰ মানে পাঁচটা ছয়টা এনেকৈ টেষ্ট কৰিছে। মই ক'ব বিচাৰিছোঁ যে আজিকালি যিবিলাক মানে ল'ৰা ছোৱালী আছে বা যিয়ে হওক, বেছিকৈ মানে মোবাইলটো চাব নালাগে। মোবাইলটো চালে মানে চকুত অলপ নিগেটিভিটি আহে। চকুত মেডিকেলৰ কাৰণে বহুত ল'ৰাই মানে ফেইল কৰি দিছে আৰু। মানে একজেক্টলি ক'ব গ'লে আমি মোবাইলটো ইউজ কৰিব লাগে, কিন্তু এইটো মিছ ইউজ কৰিব নালাগে ন? মোবাইলটো আমি যিটো মানে পজিটিভলি ইউজ কৰিব লাগে। আমি যদি গোটেইখিনি ঘৰৰ আঁৰত বহি কিনে আমি যদি মোবাইলটো টিপি থাকো, এই বিয়াত তুমি কি ক'বা? তুমিও সদায় নিশ্চয় তুমিও দেখি পাইছা যে আমাৰ ঘৰত বহুত ল'ৰা ছোৱালী আছে, ঘৰৰ পিছত লেফ্ট ৰাইট কৰি আছে, বন্দুকৰ আৱাজটো আমি বহুত শুনা পাওঁ ঘৰৰ আঁৰত, এটা কোণত থাকে আৰু লিমিটেড, আৰু ই মানে প্লেয়াৰ হয়, ঠিক আছে? তেখেতে ক'ব মই এই প্লেয়াৰ কি লেভেল, এই লেভেল, ঠিক আছে? ই ঘৰৰ মানে এই বস্তু তুমি কি ক'বা একজেক্টলি? মানে এই মোবাইলৰ গেমিংটো লৈ কিনে পাবজি খেলি থাকে মানে ইমান মই ক'ব নিবিচাৰো, মানে আজিকালি মোবাইলতে চব কিছু থাকে। মোবাইলো চাব লাগে, মানে ইমানকে চাব নালাগে যে মানে চকুত বোলে মানে প্ৰব্লেম হ'ব কাৰণে ইমানকে চাব নালাগে, বা ৰাতি দেৰিলৈকে চাব নালাগে। কাৰণ মোবাইলতে আজিকালি চব, বা পঢ়া শুনাও মোবাইলতে হয়। মোবাইলটো চাব লাগে, মানে তেনেকে চাব নালাগে যে মানে চকু কিবা অসুবিধা হ'ব বুলি চাব নালাগে। আৰু বহুতো দেখা পাইছো ৰাতি 1টা 2টা লৈকে মোবাইল টিপি কিনে শুই থাকে ন, আৰু আৰ্লি মৰ্ণিঙত উঠিব নোৱাৰে। এটা মানুহ যেতিয়া আপোনাৰ 12টা 1টা বজাত মোবাইল টিপি শুব, তেতিয়া আৰু টোপনিৰ পৰা কেইটা বজাত উঠিব? ই আৰু তোমাৰ নিচিনা আৰু 4টা 3টাত উঠিব নোৱাৰে ন? এই ক্ষেত্ৰত কি ক'বা? যদি মানে হয়, মোবাইলটো যদি একজেক্টিক মানে আমাৰ যিটো লাইফষ্টাইলটো মানে আৰ্মিৰ কাৰণে, ইণ্ডিয়ান আৰ্মিত গ'লে আমাৰ কি মানে লাইফষ্টাইলটো থাকিব লাগে? আমি কেইটা বজাত শুব লাগিব, কেইটা বজাত খোৱা ল'ব লাগে, মানে ডায়েটৰ যদি কথা কওঁ, ডায়েট আৰু আমাৰ লাইফষ্টাইলটো মানে কেনেকে কি কৰিব লাগে? নিজে মানে ইমান টাইম টু টাইম যিবিলাক আছে সেইবিলাক খাব লাগে, বা ফল অলপ বেছিকৈ খাব লাগে, পানীও অলপ বেছিকৈ খাব লাগে, আৰু নিজৰ যিটো টোপনি হয়, এইটো টোপনিটো যিমান কষ্ট কৰিব দিনতে, সিমান ৰেষ্টটো দৰকাৰ। যিমান ৰেষ্ট দিব ইমান মানে কষ্ট কৰিবলৈ অলপ সুবিধা হয়। আচ্ছা, আৰু এটা কথা, আজিকালি গুটকা আমি দেখা পাওঁ, কি মছলা আছে ন, এইবিলাক খাই কিনে দাঁত একেবাৰে ৰঙাই দিয়ে ন? এইবিলাক খালে ইমান চিলেকশ্যন মেডিকেল ফেইল হৈ যাব, মানে তাতে দাঁতবিলাকো চেক কৰা হয়। আচ্ছা, হয় হয়, দাঁতবিলাকো বহুত ভালকে চেক কৰে। তাতে যদি ইমান গুটকা পান বা যিবিলাক নেচাৰেল বস্তুবিলাক এইবিলাক খায়, তাতে মানে চিলেকশ্যন হোৱাটো টান আছে তাতে। তো মানে তুমি কি বিচাৰা, মানে এইটো এভইড কৰিব লাগে? এইটো এভইড কৰিব লাগিব। এইটো এভইড যদি নকৰে, তেতিয়া মানে চিলেকশ্যনটো মেডিকেল ফেইল হ'লে মানে আপোনাৰ চিলেকশ্যন নহ'ব। হয়, আমি নিশ্চয় জানিলো অমলৰ পৰা কি কি লাগে, কি কৰিব লাগে, কেনেকে লাইফষ্টাইল আৰু ডায়েট মানে গোটেইখিনি বস্তু আমি তেখেতৰ পৰা জানিলো। আৰু আফটাৰ অল এটা কথা ক'ব বিচাৰো যে এনেকুৱা ল'ৰা আমাৰ গাঁৱত লাগে, আমাৰ দেশত লাগে, এনেকে, আৰু নেক্সট উঠি অহা প্ৰজন্ম তেখেতৰ নিচিনা, মানে আজি তেখেতে এটা ইনস্পিৰেশ্যন, ঠিক আছে? হয়, আপোনালোকে ক'ব যে তেখেতে মানে অকলেই গ'লে নেকি? হয়, বহুতে পাছ কৰিলে, ঠিক আছে, কিন্তু আমাৰ এইটো খৰিয়াজানি এৰিয়া বা আমাৰ কাঠিগড়া অঞ্চলত নাম্বাৰটো মানে ক'বলৈ গ'লে কম। আৰু আমি চাওঁ যে আমাৰ দেশখন এনেকুৱা, আমাৰ দেশৰ সমাজৰ গাঁৱৰ এনেকুৱা ল'ৰা উঠি আহিব লাগে। আৰু অমলৰ লগত কথা পাতি আমাৰ ভাল লাগিল, আৰু আমাৰ বাটান ডিজিটেলৰ পৰা তোমাক শুভেচ্ছা থাকিল। তুমি ফিউচাৰত তোমাৰ ফিউচাৰ ব্ৰাইট হওক, আৰু এইটোৱে, থেংক ইউ, ধন্যবাদ। জয় হিন্দ, জয় অসম।